হুঁশিয়াৰ হুঁশিয়াৰ শিক্ষা বিভাগ হুঁশিয়াৰ 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 মাতৃভাষা ৰক্ষা কৰিব নোৱাৰা শিক্ষা বিভাগ হুঁশিয়াৰ 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 প্ৰথম ছাত্ৰ জিন্দাবাদ 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 আছো লং লিভ লং লিভ লং লিভ আছো লং লিভ লং লিভ লং লিভ মাতৃভাষা ৰক্ষা কৰিব নোৱাৰা বিজেপি চৰকাৰ হুঁশিয়াৰ হুঁশিয়াৰ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ আজি আমি 10 ঘণ্টীয়া অনশন কাৰ্যসূচী আমি ৰূপায়ণ কৰি গৈ আছোঁ। এই কাৰ্যসূচী অনুসৰি আজি আমি চৰকাৰক ইয়াৰ পৰা আমি সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে আমাৰ অসমীয়া মাধ্যমৰ ওপৰত তেখেতলোকৰ যিটো দৃষ্টি তেখেতলোকে কুটুদৃষ্টি আমাৰ অসমীয়া মাধ্যমৰ ওপৰত তেখেতলোকে আৰু দৃষ্টি নিক্ষেপ কৰিছে, এয়া কিন্তু বন্ধ কৰিব লাগিব আৰু অসমীয়া মাধ্যমক অসমীয়া মাধ্যম হিচাপে থাকিব দিব লাগিব। স্কুল কলেজত হওক, প্ৰাথমিক বিদ্যালয় হওক, মাধ্যমিক বিদ্যালয়তে হওক, কিন্তু অসমীয়া ভাষাক গুৰুত্ব তেখেতলোকে নিশ্চয় অসমীয়া ভাষাৰ ওপৰত তেখেতলোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। ইয়াত আমাক জোৰ জুলুমকৈ আমাৰ ওপৰত ইংৰাজী ভাষাক জাপি দিয়াটো কিন্তু ই অসমীয়া আই মাতৃৰ ওপৰত অত্যাচাৰ হয় আৰু ইয়াক কোনোপধ্যে সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় আৰু আমিও কেতিয়াও মানি লওঁ। আৰু আমি এইখন প্ৰতিবাদ থলীৰ পৰাই আজি অনশন থলীৰ পৰাই আজি আমি চৰকাৰক সকিয়নি প্ৰদান কৰিছোঁ। যদিহে অন্যথা এই সিদ্ধান্ত তেখেতলোকে বাতিল নকৰে কিন্তু ইয়াতকৈ আমি ভয়াৱহ আন্দোলন আমি গঢ় দিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হয় জাতি মাটি ভেটি শ্লোগানেৰে তেখেতে আজি বিজেপি নেতৃত্বাধীন চৰকাৰে আজি ৰাজপাট দখল কৰি আহিছে আৰু আজি বিজেপিয়ে যিসকল বা আজি ৰাজপাট দখল কৰা যিসকল আমাৰ বিষয়ববীয়া বা মন্ত্ৰীয়ে হওক, MLA হওক, মুখ্যমন্ত্ৰী সকলো আঞ্চলিকবাদৰ ওপৰত যে অসমীয়া আই মাতৃৰ ওপৰত সেই আঞ্চলিকতাবাদ, সেই অসমীয়া আই মাতৃৰ মৰম চেনেহটো সেই ভাষাৰ ওপৰত যিটো অসমৰ ওপৰত আই মাতৃৰ ওপৰত যিটো আছিলে সেই একেধৰণে থাকক। আমাৰ ভাষাটো জীয়াই ৰাখক, আমাৰ স্বাভিমানটো জীয়াই ৰাখক, আমাৰ জাতিটো জীয়াই ৰাখক তেখেতলোকে, এয়াই আমাৰ আহ্বান। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যি এমাহজোৰা কাৰ্যসূচী লৈছে, মাধ্যমৰ ওপৰত যি অত্যাচাৰ চৰকাৰখনে চলাইছে সেই অত্যাচাৰৰ ওপৰত যি সদৌ অসম ছাত্ৰ সন্থাই এমাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে। এমাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ আজি প্ৰথমটো কাৰ্যসূচী 10 ঘণ্টীয়া অনশন কাৰ্যসূচী, মাতৃভাষা সিদ্ধান্ত বাতিলৰ দাবীত যি 10 ঘণ্টীয়া অনশন কাৰ্যসূচী, এই অনশন কাৰ্যসূচী স্থলীৰ পৰা এটা কথা তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, অসমীয়া মাধ্যমৰ ওপৰত চলা যি তেওঁলোকৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ কিন্তু কোনোপধ্যেই অসমীয়া জাতিয়ে সদৌ অসম ছাত্ৰ সন্থাই কিন্তু কেতিয়াও মানি নলয়, সেই কথাটো কিন্তু স্পষ্ট। ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ ধনুষ পেগু ডাঙৰীয়া শুনি ল'বলৈ আমি আহ্বান জনাইছোঁ। মাতৃভাষাৰ ওপৰত কৰা প্ৰত্যেকটো ষড়যন্ত্ৰই কিন্তু কোনোপধ্যেই মানি নলয়, সেই কথা স্পষ্ট। আৰু প্ৰথম কথাটো হ'ল তেওঁলোকৰ যি দেশত বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী, তেওঁলোকে যি মাতৃভাষা আৰু মাতৃভাষা মাধ্যমৰ ওপৰত যি প্ৰচাৰ চলাবলৈ তেওঁলোকে আহ্বান জনাইছে, তেনে সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি জোৰ জুৰুমকৈ যি অসমত ইংৰাজী মাধ্যমটো তেওঁলোকে জাপি দিব বিচাৰিছে, তেনেকুৱা ধৰণৰ কিন্তু কথাবিলাকে কিন্তু ক'ৰবাত নহয় ক'ৰবাত যে এটা ষড়যন্ত্ৰ, ডাঙৰ এটা ষড়যন্ত্ৰ আছে, ঠিক তেনেকুৱা আমাৰ অনুমান হ'বলৈ ধৰিছে। তেওঁলোকক চৰকাৰক এটা কথাই আহ্বান জনাব বিচাৰিছোঁ, মাতৃভাষাৰ ওপৰত হাত নিদিব, সেই কথা আমি চিমেণ্ট চাপৰি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিছোঁ। আৰু মাতৃভাষাৰ ওপৰত যদি অত্যাচাৰ চলে তেতিয়াহ'লে কিন্তু ছাত্ৰ সন্থাই আৰু অসমীয়া জাতিৰ স্বাভিমানে কিন্তু কেতিয়াও ৰখি নাথাকে। আৰু এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা কৈ দিব বিচাৰিছোঁ তেওঁলোকক, আমাৰ যি ভাষা, আমাৰ যি মাধ্যম, আমাৰ যি সংস্কৃতি, আমাৰ যি অসমৰ সংস্কৃতি হিচাপে থাকিবলৈ দিয়ক, অসমীয়া ভাষাক অসমীয়া ভাষা হিচাপে থাকিবলৈ দিয়ক, অসমীয়া মাধ্যমক অসমীয়া মাধ্যম হিচাপে থাকিবলৈ দিয়ক। এয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ পিছতে যি এমাহজোৰা কাৰ্যসূচী, পুনৰ আমাৰ 6 তাৰিখে গুৱাহাটীত বিক্ষোভ কাৰ্যসূচী আছে আৰু বিক্ষোভ কাৰ্যসূচীৰ পৰা তেওঁলোকক সকীয়াই দিব। তেওঁলোকে আমাৰ যি সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় আমাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই কৈছে যে অসমীয়া ভাষাৰ ওপৰত হাত নিদিবৰ বাবে, তেখেতক হাত নিদিবৰ বাবেই আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক।